হেল্ল' বন্ধু বান্ধৱীসকল, ইয়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ ADR গ্ৰেড 4ৰ যিটো 27 অক্টোবৰ তাৰিখে পৰীক্ষা হ'বলগীয়া আছে, সেই পৰীক্ষাটোৰ এডমিটৰ নটিফিকেশ্যন আহি গৈছে। এই নটিচখন চালে আপোনালোকে দেখা পাব, নটিচ ৰিগাৰ্ডিং ডাউনলোড অফ এডমিট কাৰ্ড ফ্ৰম 15/10/2024 ফৰ দ্য ৰিটেন এক্সামিনেশ্যন টু বি হেল্ড অন 27/10/2024। 27 অক্টোবৰ তাৰিখে যিটো পৰীক্ষা হ'ব তাৰ এডমিট কাৰ্ড 15 অক্টোবৰৰ পৰা আপোনালোকৰ উপলব্ধ হ'ব। এই নটিফিকেশ্যনখন ওলাইছে 6 অক্টোবৰ তাৰিখে। ইয়াতে আপোনালোকে চালে ৱেবছাইটটো দেখা পাইছে, এই ৱেবছাইটত গ'লে আপোনালোকে নিশ্চয় দেখা পাব। এতিয়া আমি চাই লওঁ এই নটিফিকেশ্যনখনত কি নটিফিকেশ্যন ওলাইছে, এইখন চাই লওঁ। ইন কণ্টিনিউৱেশ্যন টু দ্য নটিচ, this is informed to all the concerned that the admit cards for the written examination to be held on 27/10/2024 for the class 4 posts conducted by the state level recruitment commission for class 4 posts will be available for download from the official website of Assam State School Education Board SEBA। এইটো ৱেবছাইটতে আপোনালোকৰ অলপ আগতে যিটো ৱেবছাইট আপোনালোকে দেখা পাইছে, সেই ৱেবছাইটতে www.site-sebaonline.org ইয়াতে আৰু কেতিয়াৰ পৰা উপলব্ধ হ'ব, 15 অক্টোবৰ তাৰিখে 11:30 পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ড পাব। আৰু সেই এডমিট কাৰ্ড পালে আপোনালোকে গম পাব যে আপোনালোকৰ চেণ্টাৰ ক'ত পৰিছে আৰু কেনেকুৱা ইনষ্ট্ৰাকশ্যনখিনি প্ৰত্যেকখিনি বস্তু গম পাই যাব। আৰু সেই এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, সেইটো হৈছে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ থ্ৰুদি আপোনালোকে যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিল, সেই তেতিয়া পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ ক্ৰিয়েট হৈছিল, সেইটো দি আপোনালোকে এতিয়া ডাউনলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ইনষ্ট্ৰাকশ্যন অলপ দি দিছে। এই এডমিট কাৰ্ডখন ডাউনলোড কৰি হাৰ্ড কপিৰ লগতে ফটো আইডেণ্টিটি কাৰ্ড লাগিব, যিকোনো হ'ব পাৰে, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID কাৰ্ড, আৰু বাকী এডমিট কাৰ্ডত বাকীখিনি ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। সেইকাৰণে কেণ্ডিডেটছখিনিক অলপ এডভাইচ কৰিছে, চাই লওক। কেণ্ডিডেটছ আৰ এডভাইচ টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটটোত অফ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। এই যিটো ৱেবছাইট দিয়া আছে sebaonline.org, সেই ৱেবছাইটটোত আপোনালোকক ভিজিট কৰিব দিছে যে ইয়াতে আপোনালোকৰ এডমিট কাৰ্ড আহিব। এতিয়া আপোনালোকে নিশ্চয় গম পাই গৈছে কেতিয়া এডমিট কাৰ্ড দিব। 15 অক্টোবৰ তাৰিখে যদি এডমিট কাৰ্ড দিয়ে, তেতিয়াহ'লে আপোনালোকৰ হাতত 27 অক্টোবৰলৈকে প্ৰায় 12 দিন সময় আছে। আপোনালোকৰ অলপ সোনকালে কিয় দিব, কাৰণ চেণ্টাৰটো আপোনালোকে গম পাব লাগিব। কাৰোবাৰ চেণ্টাৰ ওচৰত পৰে, কাৰোবাৰ চেণ্টাৰটো প্ৰিফাৰেঞ্চ হিচাপে যদিও পৰে, তথাপিও সেই লোকেশ্যনটোলৈ যাব লাগে। সেইকাৰণে অলপ আগতীয়াকৈ দিছে। 12 দিন আগত আপোনালোকে নিজৰ এডমিট কাৰ্ড পাই যাব, আৰু এডমিট কাৰ্ড পালে আপোনালোকে নিজৰ চেণ্টাৰ হওক বা বাকী ইনষ্ট্ৰাকশ্যনখিনি গম পাব। আপোনালোকে যদি অসম চৰকাৰৰ ৰিলেটেড যিকোনো জবৰ বিষয়ে ভিডিঅ' পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।